গুৰুজনাৰ আদৰ্শত ঈশ্বৰক পাবৰ বাবে তৃতীয়জন মানুহৰ প্ৰয়োজন নাই। তৃতীয় এজন যেনিবা ললৈ ভুলে শুদ্ধে কিবা মাতিলে, ঈশ্বৰৰ কৃপা বিচাৰি আপুনি এজন মাজত মানুহ ৰাখিলে, মোকেই ৰাখি দিলে ধৰি লওক, বোলে মন্ত্ৰ এফাকি মাতিবলৈ দিলে, মই ভুলে শুদ্ধে কি মাতিছোঁ বা মোলৈ বিচাৰিছোঁ কৃপা, আপুনি গম পাব নেকি? আপুনিতো নাপায় গম। কিন্তু গুৰুজনাই সেই বাটটো ইমান স্পষ্ট কৰি থৈ গৈছিল, চাওক, যে ব্যয়বহুল এটা প্ৰচেষ্টাৰ পৰা তোমালোক আঁতৰি ঈশ্বৰক তুমি নিজেই বিচাৰা, তুমি বিচাৰা, শুদ্ধ মনেৰে তুমি কামনা কৰা। তুমি দিনটো দীঘলতে কৰিও থাকিব নালাগে নামঘৰত, তুমি কোনোবা এটা সময়ত উচ্চাৰণ কৰিছা, ঈশ্বৰক কামনা কৰিছা হৃদয়ৰ পৰা, তেন্তে তুমি ঈশ্বৰক পাবা। গুৰুজনাই সেইটো অন্তত অসমীয়া জাতিক অনুভৱ কৰোৱাইছিল যে এজন মানুহৰ প্ৰয়োজন নাই, মিডলমেন, দালাল, সেই মাজৰ মানুহজনক প্ৰয়োজন নাই, যে যিজন মানুহে ঈশ্বৰৰ পৰা কৃপাটো আনি ৰাখিব আৰু আপোনালোকক অলপ অলপকৈ ভগাই দিব। প্ৰয়োজন আছে নেকি? মই ক'ব লাগিব আপোনালোকে এতিয়া, প্ৰয়োজন আছেনে নাই? ঈশ্বৰৰ ওচৰলৈ যোৱা বাটটো একেবাৰে সহজ নহয় জানো? মাত্ৰ হৃদয়ত সৎ ভকতি আৰু অন্তৰখন চাফা হ'লে হ'ল, ঈশ্বৰে সকলোকে কৃপা কৰিব। এনেকুৱা কথা আছে নেকি যে মই আগতীয়াকৈ গ'লে মোক বেছিকৈ কৃপা কৰিব, মই দেৰিকৈ গ'লে মোক কৃপা নকৰিব, মোৰ অৰিহণাটো 1000 টকা দিলে ঈশ্বৰৰ আশীৰ্বাদটো মোটা হ'ব, অৰিহণাটো মই কম কৰি দিলোঁ 10 টকা, ঈশ্বৰে কৃপা কমকৈ কৰিব, তেনেকুৱা কথা আছে নেকি? তেনেকুৱাতো কথা নাই। গতিকে ঈশ্বৰে প্ৰত্যেককে কৃপা কৰিব, মাত্ৰ আমি কামনা কৰাৰ পথটো জানিব লাগিব। তাৰ বাবে আমি শুদ্ধ মনেৰে গুৰুজনাৰ প্ৰত্যেক সৃষ্টিৰাজি বা প্ৰত্যেকখন ধৰ্ম গ্ৰন্থ যদি আমি অধ্যয়ন কৰোঁ, আমাৰ অসমীয়া নতুন প্ৰজন্মই শিক্ষা আৰু সচেতনতা গুৰুজনাই আমাক সেই পথটো দেখুৱাই থৈ গৈছিল। সেইবাবে আমি বহু বছৰলৈ সমৃদ্ধিশালী হৈ থাকিম এই জাতিটো। বোলে গুৰুজনাৰ আদৰ্শৰ এটা দিশো যদি আমি এৰি দিওঁ, এই জাতিটো জীয়াই নাথাকে। বহু সাহিত্যিকে লিখি থৈ গৈছিল পূৰ্বতেও, আৰু লক্ষ্মীনাথ বেজবৰুৱাদেৱে এই কথাষাৰ কৈছিল যে জাতিটোৱে মৰি থাকিব, অসমীয়া জাতিটোৱে মৰি থাকিব যদি গুৰুজনাক এৰিবলগীয়া হয়। গুৰুজনাৰ আদৰ্শক যদি এৰি কোনোৱে থাকিম বুলি ভাবে, তেন্তে সেইটো জাতি আৰু জীয়াই নাথাকে। অসমীয়া জাতিটোৱে সেইখিনি হয়তো মৰহাস কেতিয়াও কৰিব নোৱাৰে। গতিকে শিক্ষা আৰু সচেতনতাৰ বাবে, আমি তথ্য সমৃদ্ধ হ'বৰ বাবে আমি অধ্যয়ন কৰিব নোৱাৰোনে? প্ৰত্যেকখন ধৰ্মগ্ৰন্থ আমি নিজেই পঢ়িব নোৱাৰোনে? আনে বুজাই দিয়া, আনে পঢ়াই দিয়া আৰু নিজে বুজি পোৱাৰ মাজত, নিজে পঢ়ি আপুনি আন এজনক কোৱাৰ মাজত পাৰ্থক্য আছে। গতিকে সেই ক্ষেত্ৰত আমি ভাবোঁ যে প্ৰত্যেক নতুন প্ৰজন্মই যদি আমাৰ গ্ৰন্থবোৰ হাতত লয়, প্ৰতিখন ধৰ্মগ্ৰন্থ আন আন ধৰ্মৰো মই ভাবোঁ যে অধ্যয়ন কৰিব লাগে, তেতিয়া এটা দৃষ্টিভংগী স্পষ্ট হৈ পৰে যে আমাৰ আদৰ্শগত কথাখিনিত তেখেতসকলৰ তুলনাত কোনখিনিত পৃথকতা আছে বা কোনখিনিত সামঞ্জস্য আছে। মই ভাবোঁ যে সেইটোৱে খুব শক্তিশালী ৰূপত আমাক সহায় কৰে। ঈশ্বৰ আছে নাই বুলি এইবাবে ভাবিব নালাগে যে কুঁৱলীৰ বাটটোৰে আপুনি মই যেতিয়া আগবাঢ়োঁ, কুঁৱলীবোৰে হেঁচা মাৰি ধৰি আপোনাক আগবাঢ়িব নোৱাৰা কৰি ধৰি ৰাখে নেকি একে ঠাইতে? যেতিয়া কুঁৱলী থাকে ঠাণ্ডা দিনত, আপুনি মই যিটো পথেৰে আগবাঢ়িছোঁ কুঁৱলী পৰি আছে, কুঁৱলী পৰিলেও আপুনি মই গৈ থাকোঁ। কিয় গৈ থাকোঁ? কাৰণ আপুনি মই জানো কুঁৱলীহে পৰিছে। লাহে লাহে গৈ থাকিলে লাহে লাহে বাট মুকলি হৈ গৈ থাকে, আৰু ধীৰে ধীৰে গৈ থকা মানে, কুঁৱলীত ধীৰে ধীৰে গৈ থকা মানে নিৰ্দিষ্ট সময়ত আপুনি গন্তব্য স্থান পাব। অকণমান দেৰি হ'ব পাৰে কুঁৱলীৰ বাবে, কিন্তু নিৰ্দিষ্ট সময়ত কুঁৱলী আঁতৰি যায়। গতিকে জীৱনৰ প্ৰত্যাহ্বানবোৰ তেনেকুৱা চামনি প্ৰত্যেকৰ জীৱনলৈ আহে, কিন্তু ঈশ্বৰে সেইটোও বাট দেখুৱাই দিয়ে যে কুঁৱলী সেয়া মাত্ৰ, ই সৰ্বকালৰ বাবে তোমাক চামনি দি ধৰি ৰাখিব পৰাকৈ তোমাৰ পথৰ বাধা হৈ থিয় দিয়া নাই। গতিকে লাহে লাহে কুঁৱলী আঁতৰিব, তুমি মাত্ৰ গতি কৰা। এতিয়া ঈশ্বৰ আছে, কাৰণ ঈশ্বৰৰ কৃপাৰ সেই হাতখন আপুনি মই ভিন্ন সময়ত অনুভৱ কৰোঁ যেতিয়াই আমি বিপদত পৰোঁ। এজন ল'ৰা প্ৰতি গৰমৰ বন্ধত মামাকৰ ঘৰলৈ যাবলৈ ঘৰখনত খুব উৎপাত কৰে। গতিকে মাকেও নিজৰ সন্তানক প্ৰতি বছৰে ৰেলত মোমায়েকৰ ঘৰলৈ লৈ যায়, কিন্তু সেইবাৰ হঠাৎ পিতৃৰ অসুখ হ'ল, নিব নোৱাৰিলে। এতিয়া নিব নোৱাৰিলে, তেওঁ যেতিয়া ক'লে যে এইবাৰ শুন তুমি মামা ঘৰলৈ যাব নালাগে, দেউতাৰ অসুখ, মই নিব নোৱাৰিম নহয় তোমাক। এতিয়া ল'ৰাই নামানে, বোলে মই যামেই। তুমি কেনেকৈ যাবা ৰেলত? বোলে মই পাৰিম যাবলৈ। তুমি অকলে যাব পাৰিবা? অঁ মই পাৰিম, তুমি মোক ট্ৰেইনত উঠাই দিবা। ঠিক আছে। মাক দেউতাকে ট্ৰেইনত উঠাবলৈ গৈছে, ল'ৰাক ট্ৰেইনৰ ডবাত বহুৱাই মাকৰ অকণমান ভয় লাগিছে, হাজাৰ হওক মাকৰ মন, ল'ৰা অকলে যাব ট্ৰেইনত, পাৰিব বা নোৱাৰে। প্ৰথমবাৰ গৈছে মোমায়েকৰ ঘৰলৈ। লাহেকৈ হাতত এখন চিঠি দিলে ল'ৰাজনক, দি ক'লে শুন, তুমি যেতিয়াই ভয় কৰিবা, ভয় লাগিব, তেতিয়াই তুমি এই চিঠিখন পঢ়িবা। ঠিক আছে। চিঠিখন জেপত দিলে, জেপত লৈ ল'ৰাজন গৈ আছে। ডবাটোৰ ভিতৰত লাহে লাহে অচিনাকি মানুহ সোমাবলৈ আৰম্ভ কৰিছে। অচিনাকি মানুহে ডবাটো ভৰি পৰিছে। তেতিয়া ডবাটোৰ ভিতৰত যেতিয়া সোমাই আছে অচিনাকি মানুহবোৰ, ল'ৰাজনৰ ভয় লাগিবলৈ আৰম্ভ কৰিছে। ইমান ভয় লাগিছে, অচিনাকি মানুহৰ মাজত খুব অকলশৰীয়া অনুভৱ কৰিছে। তেতিয়া মনত পৰিছিল, মই ৰেলখনত উঠোঁতে মায়ে মোক কাগজৰ টুকুৰা এটা দিছিল নহয়, কিবা দিছিল মায়ে, মই পঢ়ি চাওঁ। সেই বুলি মাকে দিয়া চিঠিখন উলিয়াইছে। চিঠিখনত লিখা আছিল কি জানেনে? তুমি চিন্তা নকৰিবা শুন, মই তোমাৰ পিছৰ ডবাটোতে বহি আহি আছোঁ। আহিবলগীয়া ষ্টেচনটোত আমি দুয়ো লগ হ'ম।
মই তোমাৰ পিছৰ ডবাটোত আছোঁ, তুমি নিৰ্ভয়ে গৈ থাকা, মই তোমাৰ পিছতে আছোঁ, কাৰণ আমি একেখন ৰেলগাড়ীতেই আছোঁ। ল'ৰাটোৰ মুখত এটা মিচিকিয়া হাঁহি আহিল, আৰে মা দেখোন পিছৰ ডবাটোত আছে, মা পিছৰ ডবাটোত আছে, মোৰ চিন্তা কৰিবলগীয়া কি আছে? সেইবুলি তেওঁ আনন্দ মনেৰে ষ্টেচন পালেগৈ, নামি কিন্তু মাকক তেতিয়া বিচাৰি নাপালে, অৰ্থাৎ মাক যোৱাই নাছিল। কিন্তু মাকে সাহসৰ বাবে সেই চিঠিখন ল'ৰাজনলৈ দি পঠিয়াইছে। তাত এটাই মাত্ৰ বাক্য যে ময়ো তোমাৰ লগত একেখন ৰেলগাড়ীত গৈ আছোঁ, পিছৰ ডবাত মাথো গৈ আছোঁ, আগৰ ষ্টেচনত আমি লগ পাম। সেই বাক্যটোৱে ল'ৰাজনৰ মনৰ পৰা সকলো ভয় নোহোৱা কৰি দিলে। গোটেই যাত্ৰা পথত তেওঁ অকণমানো ভয় নোহোৱা হৈ গ'ল। ঈশ্বৰেও হয়তো আপোনাক মোক তেনে চিঠিৰ টুকুৰা বহুত দিছে। এতিয়া চিঠিখন কেতিয়া খুলিব লাগে, চিঠিখন বা ক'ত আছে, সেইটো আমি হয়তো গম পোৱা নাই বা অনুভৱ কৰিব পৰা নাই। সেইবাবে বিপদত কেতিয়াবা হাজাৰ বিপদ আহিলেও কোনোবা মুহূৰ্তত বিপদৰ সমস্যাৰ সমাধান হয়নে? কিবাকৈ হ'লেও সকলোবোৰ চলি গৈ থাকে। কেনেকৈ হয়? এই জীৱনটো সকলোবোৰ ঈশ্বৰৰ অনুমতি অবিহনে গছৰ পাত এটাও নধৰে। গতিকে আপুনি যদি ঈশ্বৰ বিশ্বাস কৰে, তেন্তে ঈশ্বৰে হয়তো আপোনাক মোক সেইখিনিও পৰিচালনা কৰি আছে, যে অকণমান ঠেকা পাইছোঁ, কষ্ট পাইছোঁ, তাৰমানে ঈশ্বৰে এইটো অনুভৱ কৰোৱাইছে যে আহিবলগীয়া ষ্টেচনটোত আৰু কিবা এটা ভাল খবৰ আছে, গতিকে ৰেলগাড়ীখন গৈ থাকিবলগীয়া। কি ঠিক, ঈশ্বৰো আপোনাৰ মোৰ সৈতে একেটা ডবাতেই গৈ আছে। গতিকে আপোনাৰ মোৰ সৈতে ঈশ্বৰ একেলগে আছে বুলি আপুনি সেইখিনি মুহূৰ্তত অনুভৱ কৰিব পাৰে। সেইটোৱে আপোনাৰ মোৰ জীয়াই থকাৰ এটা মূল মন্ত্ৰ হ'ব পাৰে, যে ঈশ্বৰ অন্ততঃ আপোনাৰ মোৰ লগত আছে। গতিকে মনুষ্য জাতিটোৱে এটা জাতিয়ে আনটোৰ সৈতে থকা সম্পৰ্কৰ এনাজৰীডাল অন্ততঃ এতিয়া কটকটীয়া কৰাৰ সময় বুলি আমি অনুভৱ কৰোঁ।